নমস্কাৰ, আপোনালোক সকলোৰে বাবে খুবেই এটা ভাল খবৰ। যদিহে আপোনালোকে 12 পাছ কৰিছে বা তাতকৈ বেছি পঢ়িছে তেনেহ'লে আজিৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰ কপিজ এণ্ড ফাইনেন্স মেনেজাৰৰ কাৰণে পোষ্ট ওলাইছে। কোনো ধৰণৰ লিখিত পৰীক্ষা আপোনালোকে দিব নালাগে। ডাইৰেক্ট আপোনালোকৰ ইণ্টাৰভিউ আপোনালোকে দিব লাগিব আৰু দৰমহা 10,000 টকাৰ পৰা 35,000 টকালৈকে থাকিব। ক'ত এই পোষ্টসমূহ ওলাইছে, কেনেধৰণে নটিফিকেশ্যন দিছে, কোনসকলে আবেদন কৰিব পাৰিব, গোটেইখিনি কথা আপোনালোকৰ লগত আজি আমি এই ভিডিঅ'টোতে আলোচনা কৰিম। তো আপোনালোকে টোটেল 3টা নটিফিকেশ্যন হয়, তো ধৈৰ্য সহকাৰে আপোনালোকে গোটেই ভিডিঅ'টো যাতে শেষলৈকে চায়, যাতে আপোনালোকে আমাৰ চেনেলত যদিহে প্ৰথমবাৰ লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু যাতে আমাৰ চেনেলটো গ্ৰ'থত আপোনালোকৰ পৰা সহায় পাওঁ। আৰু এইটোৱে মই ফাৰ্ষ্ট যিটো আপোনালোকৰ পৰা বিচাৰিছোঁ এইটোৱে আছিলে। আৰু এতিয়া ব'লক আমি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ যিটো আমাৰ প্ৰথম নটিফিকেশ্যন সেইটো আহিছে আপোনালোকৰ ডাইৰেক্ট পেপাৰ এডভাৰটাইজমেণ্ট হয় এই গোটেইকেইটা। এইটো আহিছে আপোনালোকৰ ডিষ্ট্ৰিক্ট মৰিগাঁৱৰ ফালৰ পৰা, য'ত আপোনালোকৰ এটা ডাটা এণ্ট্ৰি অপাৰেটৰৰ পোষ্ট মুকলি হৈছে। আৰু এই নটিফিকেশ্যনকেইটা আপোনালোকে মই ভিডিঅ' আপলোড কৰাৰ পিছত আপোনালোকে আমাৰ হোৱাটছআপ চেনেলটোত জইন হৈ ল'ব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, আপোনালোকে গৈ তাত পাই যাব। আৰু তাত আপোনালোকৰ ডাটা এণ্ট্ৰি অপাৰেটৰৰ কাৰণে এটা পোষ্ট আছে, য'ত ফিক্স চেলেৰি থাকিব 10,000 টকা পাৰ মান্থ আৰু মিনিমাম কোৱালিফিকেশ্যন যিসকলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে আৰু ছমহীয়া যাৰ ওচৰত ডিপ্ল'মা চাৰ্টিফিকেট আছে কম্পিউটাৰ কোৰ্চ কৰা তেওঁলোকে আবেদন কৰিব পাৰিব। আৰু ইণ্টাৰভিউটো আপোনালোকৰ 28 আগষ্ট 2024 ফ্ৰাইডে ইণ্টাৰভিউ এটা হ'ব। আৰু এইটো আপোনালোকৰ গোটেই নটিফিকেশ্যনটো আহিছে আপোনালোকৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ ফালৰ পৰা। আপোনালোকে ইয়াত এড্ৰেছটো ভালদৰে চাব পাৰে। আৰু এইটো অফিচ অফ দ্য মেম্বাৰ অফ ফৰেনচিক ট্ৰিব্যুনেল 3rd ফালৰ পৰা আহিছে মৰিগাঁৱে। আপোনালোকৰ এই নটিফিকেশ্যনটো ৰিলিজ কৰিছে। ইয়াত আবেদন কৰিবৰ কাৰণে আপোনালোকে আছাম গেজেটেড পাৰ্ট 9 ফিল আপ কৰি আবেদন কৰিব লাগিব। আৰু আপোনালোকৰ নটিফিকেশ্যন নম্বৰ ইয়াত দিয়া আছে, এইখিনি আপোনালোকৰ ভৰাবলৈ আহে। সেইবাবে যিসকলে আবেদন কৰিবলৈ ইণ্টাৰেষ্টেড হয় তেওঁলোকে আমাৰ হোৱাটছআপ চেনেলটোত জইন হৈ ল'ব। আৰু অফলাইন মিডিয়ামত গোটেই আবেদন প্ৰচিডিঅ'ৰটো হ'ব, সেইখিনি আপোনালোকে আছাম গেজেটেড পাৰ্ট 9 ফৰ্মখন আমাৰ ৱেবছাইটত পাই যাব। আৰু টাৰ্ম এণ্ড কণ্ডিশ্যন যদি চাবলৈ যায় আপোনালোকৰ ফাৰ্ষ্ট আছাম গেজেটেড পাৰ্ট 9 ষ্টেণ্ডাৰ্ড ফৰ্মখন ফিল আপ কৰিব লাগিব। লগত আপোনালোকৰ চাৰ্টিফিকেট, মাৰ্কশ্বিট এণ্ড ছাপৰ্টিং অফ এডুকেশ্যন কোৱালিফিকেশ্যন, কম্পিউটাৰ ডিপ্ল'মা চাৰ্টিফিকেট, এজ প্ৰুফ চাৰ্টিফিকেট, এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট গোটেইখিনি দিব লাগিব। লগতে ৰিচেণ্ট পাছপৰ্ট চাইজৰ ফটোকপি দিব লাগিব আৰু আপোনালোকৰ ভেলিড মোবাইল নম্বৰ আৰু ইমেইল ID দিব লাগিব। আৰু লাষ্ট ডেট আপোনালোকৰ 24 আগষ্ট 2024 আপোনালোকৰ লাষ্ট ডেট হয়। আৰু এড্ৰেছটো হৈছে অফিচ অফ দ্য ফৰেনচিক ট্ৰিব্যুনেল 3rd মৰিগাঁও ৱাৰ্ড নং 5 মেইন ৰোড আপোনালোকৰ ঘাঁহিগাঁও দিয়া আছে। আৰু অৰিজিনেল চাৰ্টিফিকেট বা ডকুমেণ্ট আপোনালোকৰ টাইপিষ্টৰ পোষ্টটোৰ বাবে আপোনালোকে যিখিনি জেৰক্স কপি দিব প্ৰত্যেকটোতে চেল্ফ এটেষ্ট কপি লাগিব। আবেদন কৰিবলৈ যিটো আপোনালোকৰ বয়স এজ লিমিটটো আপোনালোকৰ মেক্সিমাম 40 বছৰ হয়। আৰু OBC ST SC সকলে আপোনালোকে কিছুমান এজ ৰিলেক্সেশ্যনৰ সুবিধা লাভ কৰিব। OBC MOBC সকলে আপোনালোকৰ 3 বছৰ, ST SC সকলে 5 বছৰ এজ ৰিলেক্সেশ্যন পাব। আৰু ইয়াত আপোনালোকৰ এইটো গোটেইটো আহিছে মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা নটিফিকেশ্যন হয় এইটো। আৰু কোনো ধৰণৰ আপোনালোকৰ ইণ্টাৰভিউত যেতিয়া এটেণ্ড হ'ব কোনো ধৰণৰ আপোনালোকৰ TADA প্ৰভাইড কৰা নাযাব। আৰু যদি কিবা আৰু জানিবলগীয়া আছে তেনেহ'লে আপোনালোকে আমাক কমেণ্ট কৰি সুধিব পাৰে। এতিয়া আপোনালোকে আমাৰ হোৱাটছআপ চেনেলটোত জইন হৈ ল'ব, তাত মই এডভাৰটাইজমেণ্ট আৰু গেজেটেড পাৰ্ট 9 গোটেইখিনি শ্বেয়াৰ কৰি দিম। আৰু এতিয়া আগবঢ়াম আমাৰ যিটো দ্বিতীয়টো নটিফিকেশ্যন তাৰ ফাললৈ। দ্বিতীয়টো নটিফিকেশ্যনত আপোনালোকৰ দুটা পোষ্ট ওলাইছে। এটা ডাটা এণ্ট্ৰি অপাৰেটৰ এণ্ড কপিষ্টৰ কাৰণে পোষ্ট হয়। দুটাত কোৱালিফিকেশ্যন ছেম হয়, 12 পাছ কৰা সকলে আবেদন কৰিব পাৰিব। লগত ছমহীয়া আপোনালোকৰ কম্পিউটাৰ ডিপ্ল'মা চাৰ্টিফিকেট লাগিব। কিন্তু আপোনালোকৰ কম্পিউটাৰ এপ্লিকেশ্যন ৰিকগনাইজড ইনষ্টিটিউটৰ পৰা পাছ আউট হ'ব লাগিব। আৰু যিটো আপোনালোকৰ ডাটা এণ্ট্ৰি অপাৰেটৰ পোষ্ট আছে সেইটো 10,000 টকা ফিক্স চেলেৰি হ'ব, সেইটো আনৰিজাৰ্ভড হয়। আৰু যিটো কপিষ্টৰ কাৰণে যিটো এটাই পোষ্ট আছে সেইটো আনৰিজাৰ্ভ হয়, তাতো 9,000 টকা আপোনালোকৰ পে'মেণ্ট কৰিব লাগিব। আৰু এইটো আহিছে আপোনালোকৰ ধুবুৰীৰ ফালৰ পৰা গভৰ্ণমেণ্ট অফ আছাম পলিটিকেল বি ডিপাৰ্টমেণ্ট দিছপুৰ গুৱাহাটী কামৰূপ মেট্ৰ' আছামৰ ফালৰ পৰা এইটো মানে আপোনালোকৰ ছেক্ৰেটাৰী অফ গভৰ্ণমেণ্ট অফ আছাম মানে গভৰ্ণমেণ্টৰে হয় গোটেই নটিফিকেশ্যনটো আপোনালোকে চাব পাৰে। আৰু ইয়াত আপোনালোকৰ যিটো আপোনালোকৰ ফিক্স পে' থাকিব এইটো এটা কণ্টেক্সুৱেল বেচিছৰ বা টেম্পৰৰী পোষ্ট হয় এইটো। আৰু ইয়াত আপোনালোকৰ আবেদনৰ যিটো অন্তিম তাৰিখ সেইটো আপোনালোকৰ ৱাক ইন ইণ্টাৰভিউ দিব লাগিব 21/8/2024। আৰু আবেদনৰ যিটো আপোনালোকৰ
অন্তিম তাৰিখ হয় সেইটো আপোনালোকৰ আপাৰ 21/8 হয় আৰু আপোনালোকক তেওঁলোকে মাতিব কেতিয়া হয় আৰু ইয়াতো আপোনালোকে আছাম গেজেটেড পাৰ্ট 9 ফৰ্মখন ফিল আপ কৰি আপোনালোকে আবেদন কৰিব লাগিব। এপ্লাই প্ৰচিডিউৰটো সম্পূৰ্ণৰূপে অফলাইন মাধ্যমত আপোনালোকে এপ্লাই কৰিব লাগিব। ইয়াত যদি আপোনালোকে চাই বয়স 18 বছৰ পৰা 40 বছৰ ভিতৰৰ কেণ্ডিডেটসকলে পাৰিব। ST SC OBC সকলে এজ ৰিলেক্সেশ্যনৰ সুবিধা পাব। লগত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন, প্ৰুফ অফ এজ, এড্ৰেছ প্ৰুফ, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যদি আছে 2 কপি পাছপৰ্ট চাইজৰ কালাৰ ফটোকপি লাগিব। লগত ভেলিড এমপ্লয়মেণ্ট এক্সেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আৰু বোথ পোষ্ট আৰ পিউৰলি কণ্টেক্সুৱেল এণ্ড টেম্পৰৰী বেচিছৰ হয় আৰু যিটো আহিছে আপোনালোকৰ ফিক্স পে বেচিছত আপোনালোকক পে'মেণ্ট দিব আৰু এইটো আহিছে মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ আণ্ডাৰতে এইটো পোষ্টটো আহিছে। ফৰ বোথ পোষ্ট আৰ কেণ্ডিডেট গোটেইকেইটা পোষ্টতে আপোনালোকৰ ছমহীয়া ডিপ্ল'মা চাৰ্টিফিকেটখন কম্পালচৰি হয় আৰু যিটো ফৰ দ্য পোষ্ট অফ কপিষ্টৰ কাৰণে হেণ্ড ৰাইটিং টেষ্ট ইন বোথ ইংলিছ এণ্ড আছামিছত ল'ব আৰু কেণ্ডিডেট এপ্লাই ফৰ পোষ্ট অফ কপিজ ব্লু বল পেন লগত লৈ আহিব লাগিব হেণ্ড ৰাইটিঙৰ টেষ্টৰ কাৰণে আৰু ডাটা এণ্ট্ৰি অপাৰেটৰৰ কাৰণে প্ৰডাক্টিভিটি ছফ্টৱেৰ টুল ইউজ কৰি তেওঁলোকে এটা টেষ্ট ল'ব যিটো ৱাক ইন ইণ্টাৰভিউৰ কাৰণে যিদিনাখন মাতিছে সেইদিনাখনেই হ'ব আৰু আপোনালোকে গৈ ৱাক ইন ইণ্টাৰভিউত দিব পাৰিব আৰু কোনো ধৰণৰ TAD আপোনালোকক প্ৰভাইড নকৰে যেতিয়া আপোনালোকৰ ইণ্টাৰভিউলৈ আপোনালোক গ'লে। এতিয়া যাওঁ আজি আমাৰ যিটো 3 নম্বৰ যিটো নটিফিকেশ্যন হয় সেইটোৰ ফাললৈ। আজিৰ যিটো 3 নম্বৰ নটিফিকেশ্যন সেইটো আহিছে অটল অমৃত অভিযান ছ'চাইটি অসমৰ ফালৰ পৰা, য'ত আপোনালোকৰ এটাই ভেকেঞ্চি মুকলি হৈছে যিটো আছে ফাইনেন্স মেনেজাৰৰ কাৰণে এটা পোষ্ট আছে আৰু কোৱালিফিকেশ্যন বা এইখিনি আপোনালোকে অটল অমৃত অভিযান assam.gov.in যিটো হয় তাত আপোনালোকে চাব পাৰিব আৰু ইয়াৰ বাবেও আপোনালোকৰ এপ্লাই বৰ্তমান ষ্টাৰ্ট হৈ গৈছে আৰু আপোনালোকৰ ইণ্টাৰভিউ আপোনালোকৰ টেষ্ট যিটো হ'ব সেইটো আপোনালোকৰ 24/4/28 ডাইৰেক্ট আপোনালোকে ৱাক ইন ইণ্টাৰভিউৰ কাৰণে আপোনালোকে মেইনলি যাব পাৰিব। এইটো স্কিমৰ আণ্ডাৰত ইয়াত আপোনালোকৰ পোষ্ট ওলাইছে অসম যিটো অটল অমৃত অভিযানৰ আণ্ডাৰত এইটো এটা আপোনালোকৰ আণ্ডাৰ মেডিকেল এডুকেশ্যন এণ্ড ৰিচাৰ্চ ডিপাৰ্টমেণ্ট আৰু গভৰ্ণমেণ্ট অফ আছামৰ আণ্ডাৰত ছ'চাইটি আৰু ছ'চাইটি ৰেজিষ্টাৰ এক্ট 1860 আণ্ডাৰত নটিফিকেশ্যনটো মুকলি হৈছে আৰু ইয়াত আপোনালোকৰ ফাইনেন্সিয়েল মেনেজাৰৰ কাৰণে পোষ্ট আছে আৰু ইয়াৰ কোৱালিফিকেশ্যনটো আপোনালোকে ৱেবছাইট দিছে, আপোনালোকে তাত গৈ নিজে ভিজিট কৰি চাই ল'ব পাৰে এলিজিবিলিটি ক্ৰাইটেৰিয়া। এইটো এটা শ্বৰ্ট নটিফিকেশ্যন হয় আৰু ইয়াৰ ওপৰত ডেডিকেটেডলি ভিডিঅ' লাগিলে আপোনালোকে জনাব, মই নেক্সট ভিডিঅ'ত এইখিনি আনিবলৈ ট্ৰাই কৰিম আৰু এইটো আপোনালোকৰ এই গোটেইকেইটা নটিফিকেশ্যন আপোনালোকৰ পেপাৰ কাটিং হয়, পেপাৰৰ পৰা অহা নটিফিকেশ্যন হয়। এতিয়াৰ পৰা মই পেপাৰৰ নটিফিকেশ্যনখিনিও ইয়াত কভাৰ কৰিবলৈ ট্ৰাই কৰিম, প্ৰাইভেট হওক গভৰ্ণমেণ্ট হওক গোটেইখিনি আপোনালোকে আমাৰ চেনেলত পাব। যদিহে আপোনালোকে প্ৰথমবাৰ লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনেকুৱা ধৰণৰ আপডেট ভিডিঅ'সমূহ আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে অতি সহজতে পাই থাকে আৰু আমাৰ চেনেলটো আগুৱাই নিয়াটো আপোনালোকে ছাবস্ক্ৰাইব কৰি সহায় কৰিব পাৰে। যদিহে ইণ্টাৰেষ্টেড হয় তেনেহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব। ধন্যবাদ।